দাদা নমস্কাৰ। হয় নমস্কাৰ নমস্কাৰ। পোনপ্ৰথমে আপোনাক DA 365 অসমলৈ স্বাগতম জনাইছো দাদা। হয় নহয়, ধন্যবাদ ধন্যবাদ। বৰ্তমান সময়ত দেশৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ খবৰ দাদা। হয় হয় যে কওক। আম আদমি পাৰ্টিৰ যিগৰাকী নেতা অৰবিন্দ কেজৰিৱালক ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা পৰিলক্ষিত হৈছে, যে তেখেতক মেডিকেল কৰিবলৈ নিয়া হৈছে। আৰু আপুনি অসম ৰাজ্যিক কমিটিৰ আইন কোষৰ সভাপতি হিচাপে তাৎক্ষণিক কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব দাদা? বৰ্তমান লোকসভাৰ যি সময়ত অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰাটোৱে অৰবিন্দ কেজৰিৱালৰ যিটো গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকিয়ে বিজেপি কঢ়িয়াই আনিছে। হয়, অৰ্থাৎ গণতন্ত্ৰ ৰক্ষাৰ এই যুঁজখনত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ বিৰোধী মৰ্চাৰ যি এটা ইণ্ডিয়া নামৰ যি এলায়েন্স হৈছে, হয়, এই এলায়েন্সৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালৰ যিটো ভূমিকা, হয়, এই ভূমিকা ভাৰতৰ জনসাধাৰণে সম্পূৰ্ণভাৱে সমৰ্থন দিয়াৰ কাৰণে আগবঢ়াত বিজেপি চৰকাৰে ভয় খাইছে আৰু এটা মিছা এক্সাইজ পলিচিৰ নামত তেখেতক এৰেষ্ট কৰিছে। এই কাৰণে কৰিছে যাতে তেওঁ গণতন্ত্ৰটো আহিব নোৱাৰে। বিজেপি সম্পূৰ্ণ ভয় খাইছে, কাৰণ আমাৰ বিজেপি চৰকাৰ বৰ্তমান বিজেপি চৰকাৰে ভাৰতৰ সংবিধানক অৱমাননা কৰিছে, সংবিধান আইন অৱমাননা কৰিছে, গণতন্ত্ৰক ধ্বংস কৰিছে, হিন্দুত্ববাদী ৰাজনীতিৰে আমাৰ সমাজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই সকলোবিলাকৰ কাৰণে অৰবিন্দ কেজৰিৱালে মাৰ বান্ধি থিয় দিছিল আৰু ভাৰতৰ জনগণে অৰবিন্দ কেজৰিৱালৰ মূল্যবোধৰ ৰাজনীতিৰ সম্পূৰ্ণ সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে। আৰু এই হেন সময়ত কিছু মিছা ভুৱাৰ জৰিয়তে এনফৰ্চমেন্ট ডাইৰেক্টৰে কোনো তেওঁৰ বিৰুদ্ধে নথকা কোনো তথ্য নথকাকৈ তেওঁক আজি মিছা গোচৰত এৰেষ্ট কৰিছে। দাদা, আপুনি দলটোৰ ৰাজ্যিক কমিটিৰ এগৰাকী আইন কোষৰ সভাপতি নৰনাৰায়ণ দত্ত ভূঞা আপুনি দাদা। হয় হয়। এই ক্ষেত্ৰত আপুনি অসমৰ ৰাইজক বা দেশক কি আহ্বান জনাব? কি হবলৈ গৈ আছে? অৰবিন্দ কেজৰিৱালক যি গ্ৰেপ্তাৰ, এই পহকতা শাসক দলৰ এক প্ৰকাৰ ক'ব লাগিব, তেখেতক মেডিকেল কৰাৰ কাৰণে লৈ যোৱা হৈছে এক প্ৰকাৰ। তাৰ পিছত কি হোৱাৰ সম্ভাৱনা আছে দাদা? তেখেতক কি কৰিব দাদা? এইটো তেখেতক মেডিকেল কৰা মানে তো এৰেষ্ট কৰে। যেতিয়া তেওঁক এৰেষ্ট কৰে সাধাৰণতে মেডিকেললৈ লৈ যায়। জেনেৰেল যিখন আইন আছে আমাৰ ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত, গতিকে যেতিয়া মেডিকেললৈ ইডি লৈ গৈছে মেডিকেল কৰাৰ কাৰণে, এইটো প্ৰতীয়মান হৈছে তেওঁক এৰেষ্ট নিশ্চয় কৰিছে, যদিও আমি মিডিয়াত এইটো পোৱা নাই বা এতিয়ালৈকে আমি ডাইৰেক্টলি পোৱা নাই বস্তুটো। কিন্তু মেডিকেল কৰিবলৈ এৰেষ্ট কৰাৰ পিছতে এজন মানুহক মেডিকেললৈ লৈ যায়। এই সময়ত বৰ্তমান সময়ত ৰাজনীতিৰ প্ৰেক্ষাপটত, দেশৰ ৰাজনীতিৰ প্ৰেক্ষাপটত এই কি চাব দাদা? শাসক দলে যে এগৰাকী দেশৰ নেতা, এটি দলৰ যে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল, তেখেতক কি কাৰণত এইটো এটা ডাঙৰ ইছ্যু হ'ব পাৰে নেকি শাসক দলৰ? নিশ্চয় ইছ্যু হ'ব এইটো, কাৰণ জনসাধাৰণে বিচাৰি আছে যে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে আৰু আমাৰ ভাৰতীয় সংস্কৃতি ভাষা বা আমাৰ ভাৰতীয় জাতিৰ যিটো ঐক্য সংহতি, এইটো ৰক্ষাৰ কাৰণে বিজেপিক পৰাভূত কৰাটো এটা বহুত দৰকাৰী হৈ আহিছে। আৰু আমাৰ জনসাধাৰণৰ যিটো আৰ্থিক অৱস্থা, এই অৱস্থা দিনক দিনে বেয়া হৈ আছে। গতিকে বৰ্তমান পৰিপ্ৰেক্ষিতত বিজেপিক পৰাভূত কৰাটো এটা জৰুৰী হৈছে। আৰু এইটো যেতিয়া বুজি পাইছে, আজি অসমতো যি বুজি পাইছে যে বিৰোধী মঞ্চৰ ফালে ৰাইজে আগবাঢ়ি আহিছে, আমি দেখিবলৈ পাইছো যোৰহাট সমষ্টিটো দেখিছো যে মানুহ স্বতঃস্ফূৰ্তভাৱে কোনো দলৰ মানুহ নোহোৱাকৈ আগবাঢ়ি আহিছে। এইটো কি বুজায়? গতিকে ভাৰতীয় তেওঁলোকে ভয় খাইছে বিজেপিক, যে এই মানুহে বুজি পাইছে যে আমি গণতন্ত্ৰক হত্যা কৰি, বিজেপি চৰকাৰে যে গণতন্ত্ৰক হত্যা কৰি আছে, মানুহে বুজিবলৈ বাধ্য হৈছে যে বিজেপি চৰকাৰে আমাৰ যি আৰ্থিক অৱস্থা, আমাৰ সকলো বস্তু যে সম্পত্তিবিলাক ধ্বংস কৰি আছে, এইটো বুজি পাইছে। আৰু এই ক্ষেত্ৰত এটা মূল্যবোধৰ ৰাজনীতি, সততাৰ ৰাজনীতি এটা বিচাৰিছে। আৰু এই ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালৰ যি ভূমিকা, এইবাৰ বিৰোধী মঞ্চৰ যি ভূমিকা, এই ভূমিকাই বিজেপিক পৰাভূত কৰাৰ ভয়ত
তেওঁক এৰেষ্ট কৰিছে। এক প্ৰকাৰ বৰ্তমান কেন্দ্ৰীয় যি শাসন থকা চৰকাৰ বিজেপি চৰকাৰ এক প্ৰকাৰ ভয় খাইছে নিৰ্বাচন আগমুহূৰ্তত দাদা। সম্পূৰ্ণভাৱে ভয় খাইছে, নহলে তেওঁক কোনো তেওঁৰ বিৰুদ্ধে কোনো তথ্য নথকাকৈ কোনো তথ্য দিব পৰা নাই, কিন্তু তেওঁ সোধপোছ কৰিব পাৰে। হয়, দিল্লী হাইকোৰ্টে কৈছে যে তেওঁ সোধপোছ কৰাত কোনো বাধা নাই, আৰু এৰেষ্টত পালেতো কৰিব, নাপালেতো নকৰে। কিন্তু কথাটো হ'ল কি, তেওঁৰ কোনো তথ্য নাই, তথ্য দিব নোৱাৰিলে। তেখেতক মেডিকেলত নিয়া হৈছে, তথ্য আছে নেকি? কিন্তু ইডিয়ে কোনো তথ্য দিব পৰা নাই। আমি তথ্য বিচাৰি আছো বুলিহে কৈছে। তৎসত্বেও আজি ইডিয়ে অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰিছে। তেখেতক মেডিকেলত নিয়া হৈছে দাদা, তেখেতক মেডিকেলত নিয়া হৈছে। সম্পূৰ্ণ পৰিকল্পিত বুলি কয় আপুনি, পৰিকল্পিতভাৱে এটা সম্পূৰ্ণ পৰিকল্পিতভাৱে অন্যায় কৰা হৈছে। আৰু ইয়াৰ উত্তৰ আমাৰ ভাৰতৰ জনসাধাৰণে ভোটৰ যুদ্ধৰ জৰিয়তে দিব। আৰু বিজেপিৰ একনায়কত্ববাদৰ যিটো শাসন, হিন্দুত্ববাদৰ যিটো শাসন, সংবিধান বিৰোধী যিটো শাসন, হিন্দু ৰাষ্ট্ৰৰ সপোনৰ যিটো শাসন, এই শাসন অফৰাই দিব বুলি মই জনসাধাৰণক আহ্বান জনাইছো। ধন্যবাদ দাদা, ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ দাদা। হয়, ধন্যবাদ।